বিধায়ক দিগন্ত কলিতাৰ সমষ্টিত উন্নয়ন ধোঁৱাচাঙত। কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ বৰলেচাকুনা গাঁৱত থকা বাঁহৰ সাঁকোখন দেখিছেনে? সৰ্বসাধাৰণ ৰাইজে নিতৌ বিপদসংকুলভাৱে যাত্ৰা কৰিব লগা হৈছে জানৰ ওপৰত থকা এই বাঁহৰ সাঁকোৰে। এয়াই যেন বিকশিত অসমৰ নমুনা। বিধায়ক দিগন্ত কলিতাৰ সমষ্টিৰ নগ্ন ৰূপ। এই বাঁহৰ সাঁকোখনৰে ইপাৰ সিপাৰ হওঁতে পানীত পৰিছে কণ শিক্ষাৰ্থী। জমৰ যাতনাত ভুগিছে ৰাইজে। কিন্তু বিধায়ক দিগন্ত কলিতাৰ গা নলৰে। কেৱল নিৰ্বাচনী চমক দেখুৱাবলৈ আধাৰশিলা স্থাপন কৰাহে হ'ল। ৰাইজৰ সমস্যা হৈ ৰ'ল। মই বিশেষ নকওঁ, এই দলংখনটো আজি মোটামুটি আমি জন্ম হোৱাৰ পৰা এনেকুৱা হৈ থাকিল। AGP চৰকাৰ আহিল, কংগ্ৰেছ আহিল, প্লাছ আহিল BJP। প্ৰত্যেকটো তাৰমানে ইলেকশ্যনটো আহি পেলাই মানুহখিনিক কৈ পেলাই দলংখন আমি কৰি দিওঁ, আমাক ভোট দিয়ক। আজিলৈকে দলংখন নহ'ল। মাননীয় আমাৰ বিধায়ক আহিল কমলপুৰ সমষ্টিৰ, তেখেতো আহি পেলাই কৈ গ'ল যে মোক ভোট দিয়ক, আপোনালোকৰ ইয়াতে 800 ভোট আছে, আমাক 700 দিয়ক। সেই হিচাপে আমাৰ মানুহখিনি মিটিং কৰি পেলাই আমি তেখেতক গোটেইখিনি ভোট দিলোঁ আমি, কিন্তু আজিলৈকে খবৰ নাই। ইলেকশ্যনৰ এই লোকসভাৰ ইলেকশ্যনৰ আগে দুমাহ আগত আৰু এই সৰণেদি মোটামুটি কমলপুৰ সমষ্টিৰ মেইন এখন তাৰমানে এইটো মেইন ৰোড বুলি ক'ব লাগিব এইটো। ইয়াৰ পৰা 3 কিলোমিটাৰ দূৰ হয় কমলপুৰ সমষ্টি মেইন হাইৱে। সেইপিনে ৰাস্তা নাই যোৱা? ইপিনে আগৰ ফালে ভাল ৰাস্তা ভাল, কিন্তু এইখিনি সাঁকো খোৱাৰ কাৰণে মানুহ গাড়ী চাড়ী নিব নোৱাৰে, বেমাৰ এজনী মানুহ পাৰ কৰিব নোৱাৰে, বহুত ঘূৰি যাব লাগে, কলমনি হৈ যাব লাগে, পুঠিমাৰি হৈ যাব লাগে। আৰু ইয়াতে মানুহ কেইবাজনো পুষ্টি আৰু পানী মোটামুটি এইখিনিত কিমান হয়, কাষৰ ওপৰতো মানে যাব নদী বাঢ়িছে আৰু ইমান হয়, একোকাল হয়, এইখিনি আমি য'ত খাৰা হৈ আছোঁ। আৰু বাৰিষে তাৰমানে ভেলৰ ব্যৱস্থা কৰোঁ, ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে। আৰু তেওঁক আমি অনুৰোধ কৰিছোঁ, আমাক যেনেকুৱা আশ্বাস দিছিল তেখেতে, গতিকে আমি তেখেতৰ হেৰিটো আমি পূৰণ কৰিলোঁ। তেখেতে আমাক এই দলংখন হেৰিটো আমাৰ আশাটো ৰাইজক পূৰণ কৰিব লাগে, সেইটো অনুৰোধ কৰিছোঁ আমি। দলংখন মানে সোনকালে হ'ব লাগে। মোৰ ছোৱালী দুটা, মই স্কুলত পঢ়াবৰ কাৰণে আশা আছে বহুত, আৰু দেউতাক ঘৰত নাথাকে, মই পাৰ কৰি দিয়া বহুত অসুবিধা হয়। তাৰপিছত ডাঙৰ ছোৱালী সৰুটোক লৈ পাৰ কৰাইছোঁ, ডাঙৰটো থুপুতকৈ পৰি গ'ল আৰু তলত। পৰি যোৱাৰ পিছত মই বহুত চিঞৰিলোঁ, চিঞৰাৰ পিছত মানুহ আহি কিনে উঠাইছে। আৰু আমি ধৰ বাচ্ছা বহুত ডাঙৰ হোৱাত আমি স্কুলত দিব লাগে, সৰুতে আমি নিব নোৱাৰোঁ, ভয় লাগে বহুত পাৰ কৰাব। মানুহ আছে, বহুত মানুহ আছে, ধৰ সেনেকুৱা মানুহ আছে, ভেটাও খুলিছে, ধৰ এনেকুৱা ধৰ বহুত হেৰিও আছে, কিন্তু দলংখন তথাপিতো নহয়। আৰু প্ৰত্যেকবাৰে দিম বুলি কোৱা আমাৰ ভোটকেইটা লৈ যায়, দলংখন তাৰপিছত নেদিম। ধৰ এতিয়া সোনকালে দিলে ভাল হয় আৰু দলংখন। মই বহুত অনুৰোধ কৰিছোঁ দলংখনৰ কাৰণে। বাইদেউ কি ক'ব দলংখনৰ কাৰণে? মই কি ক'ম, বিশেষকৈ আমাৰ এই গাঁও বৰলেচাকুনা গাঁওখন ব্লক বিদ্যাপদে কমলপুৰ সমষ্টি কমলপুৰ পৰে। কিন্তু মই দিগন্ত কলিতাক অনুৰোধ কৰোঁ যে আমাৰ দলংখন অতি সোনকালে যে দলংখন আমাক কৰি দিয়ে, ল'ৰা ছোৱালী যাতে এইখিনি সুবিধা পায়, স্কুলত অহা যোৱা। আৰু আমাৰ বিশেষকৈ এইখিনি বহুত সুবিধা হৈছোঁ ল'ৰা ছোৱালীখিনি যোৱা, সেইটোৰ কাৰণে। বাৰিষা পানী ইয়াতকৈ আৰু বেছি হয় না? বাৰিষা মানে আৰু ল'ৰা ছোৱালী আমাৰ স্কুলত যোৱাটো বহুতো সুবিধাই হয়, আৰু সেনেকৈ পঠোৱা নাযায়, সেইটোৰ কাৰণে। বাৰিষা কি কেনেকৈ পাৰ হয়? তাৰমানে ভেল বনোৱা যায়, ভেলত সেনেকৈ পাৰ কৰি দিয়ে ডাঙৰে, সেনেকৈ বহুত অসুবিধা। আৰু মই দিগন্ত ছাৰক অনুৰোধ কৰিছোঁ সোনকালে যে দলংখনৰ ব্যৱস্থা কৰি দিয়ে। দিগন্ত ছাৰে যি কৈছিলে আমাৰ ওচৰত, এতিয়া কৈছে দলংখন মোক ভোটটো দি দিয়ক, ভোটটো মোক 800 ভোটৰ মোক 700 ভোট জয়যুক্ত কৰি দি কাৰণে মই পিছদিনাখনে জয় হোৱাৰ পিছতে মই দলংখন অতি সোনকালে কৰি দিম বুলি কৈছে ছাৰে। আজিকালি গিলে খবৰে লোৱা নাই। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক
7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।